আমাৰ ভগৱন্তৰ গোটেই দেহত ঢেৰ জেগা আছিল। পঞ্চচিহ্নটো ভৰি তোলা কিয় ল'লে? আৰু তাৰ উত্তৰত আমাৰ বৃদ্ধসকলে কৈছিলে যে ভকতে সদায় চৰণ চিন্তা কৰে আৰু গোপীসকলে এই পঞ্চচিহ্ন চাই চাই ভগৱন্তৰ ওচৰলৈ গৈছিলে। সেইটোৱে শুদ্ধ নে নাই অন্য কিবা আছে? অকণমান জানিবলৈ বিচাৰিছোঁ। কৃষ্ণ, আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ, আমি নিশ্চয় ভাৱনা গীতিৰ মাজলৈ আগবাঢ়িম। এতিয়া আমি কৈ থকা হৈছিল কংসৰ কথাটো, যে কংস যিধৰণে এক হৰণীয়া, ঠিক আমিও তেনেকৈ এক হৰণ মাৰ্গটোৰ মাজত নিজক আশ্ৰয় কৰাবলৈ চেষ্টা কৰিব লাগিব। ৩ নম্বৰতে আমাক দৰ্শন দিছে যে ভগৱন্ত পুৰুষে এই ধৰাধামত অৱতাৰ হৈছে ৮ নম্বৰত, আৰু ভাগৱতৰ ১ম স্কন্ধৰ পদবন্ধে আমাক কৈছিল যে প্ৰথম বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত জন্ম হোৱা পুত্ৰটিৰ নাম হ'ল কীৰ্তি মন্ত্ৰ। আৰু যেতিয়া কীৰ্তি মন্ত্ৰ নামৰ পুত্ৰটি জন্ম হৈছে তেতিয়া বসুদেৱে নি কংসক অৰ্পণ কৰিছে। আৰু আমি ৰাসটো সকলোৱে চাই আছো। আৰু যেতিয়া দেৱঋষি নাৰদ গ'ল, নাৰদে কংসক সুধিছে, বোলে ৰাজন, এই মাত্ৰ শুনিবলৈ পাইছো বোলে বসুদেৱে হেনো আনি বসুদেৱৰ প্ৰথম পুত্ৰটি তোমাক অৰ্পণ কৰিছিল। আৰু কংসই কৈছে, হয় দেৱঋষি। আৰু ৰাজন, তুমি হেনো পুত্ৰটিক বধ নকৰি উভুতাই পঠালা। বোলে হয় দেৱঋষি। তেতিয়া দেৱঋষি নাৰদে পদুম ফুল এপাহ হাতত লৈ বুজাই দিছিল যে ৰাজন, এই পদুম ফুল পাহিটি লৈ চোৱাচোন, ইয়াত ৮ পাহ আছে। সেই ৮ পাহিত ১, ২, ৩, ৪কৈ যদি প্ৰথমৰ পৰা গণনা কৰা যায় তেতিয়া অষ্টমটিয়ে অষ্টম। আৰু ৮ নম্বৰ পৰা যদি ওলোটাই গণনা কৰা যায় তেতিয়াহ'লে প্ৰথমটিয়ে জানো অষ্টম নহ'ব ৰাজন? এনেধৰণৰ এটা পাক লগাই দিলে। আৰু সেই পাকটোত ভ্ৰমিত হৈ কংসই পুনৰ এটা কৈ দৈৱকীৰ মুখপদ্মহন্তে ভাগৱতে আমাক জানিবলৈ দিছে, বোলে দাদা, তুমি এটি কৰি মোৰ ৬টি শিশু বধ কৰিলা, ৬টি সন্তান বধ কৰিলা, এইটো মই তোমাক নিদিওঁ দাদা। এই বুলি এটা প্ৰকাশ কৰিছে ৰাসত, আমাৰ সকলোৱে জানে। এটাকে ৬টা বধ কৰিলে, এইটো নিদিওঁ। আৰু সেইটোকে কংসই ভগ্নী দৈৱকীৰ বুকৰ পৰা কাঢ়ি আনি মাৰিবলৈ লওঁতে যোগমায়া হিচাপে অন্তৰ্ধান হ'ল, যাক যোগমায়াৰ ৰূপত আমাৰ শাস্ত্ৰই প্ৰকাশ কৰিছে। ৭ নম্বৰটো ক'লৈ গ'ল এতিয়া? যোগমায়া যদি বধ কৰিবলৈ লওঁতে উৰি গ'ল, দৈৱকীয়ে যদি কৈছে ৬টা বধ কৰিলে, আৰু ৭ নম্বৰটো যদি যোগমায়া হয়, আৰু ভগৱন্তই বসুদেৱে কৃষ্ণক গৈ নন্দৰ ঘৰত থৈ আহিছে, আকাশবাণীয়ে আমাক কৈছিল ৮ নম্বৰ সন্তানহে মাৰিব, ৮ নম্বৰটোহে কৃষ্ণ হ'ব। ৭ নম্বৰটো ক'লৈ গ'ল এতিয়া? ৭ নম্বৰটো আমাক লাগিব নিশ্চয়। গতিকে শাস্ত্ৰই কৈছে সেই ৭ নম্বৰটো শংকৰখন নামেৰে আমাক দৰ্শন কৰাইছে। শংকৰখন মানে স্থানান্তৰকৰণ, অৰ্থাৎ কৃষ্ণতকৈ বলৰাম ডাঙৰ। বলৰামেই হ'ল ৭ নম্বৰ সন্তানটি। ডাঙৰ কেনেকৈ? 2টা দিশত শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। ১ নম্বৰ হ'ল বসুদেৱৰ প্ৰথম পত্নীগৰাকীৰ নাম হ'ল ৰোহিণী, আৰু বসুদেৱৰ বন্ধু আছিল নন্দ ৰজা। সেই নন্দ ৰজাৰ গৃহত বসুদেৱৰ প্ৰথমা পত্নী ৰোহিণীক নি ৰাখিছে, আৰু অন্য হাতেদি দৈৱকীৰ লগত বসুদেৱে কাৰাগাৰত আছে। আৰু ভগৱন্তৰ ইচ্ছাত মায়াৰ দ্বাৰা সংকৰ্ষণ কৰি, অৰ্থাৎ স্থানান্তৰিত কৰি দৈৱকীৰ গৰ্ভৰ পৰা 5 মাহ হওঁতেই সেই গৰ্ভস্থ সন্তানটিক ৰোহিণী গৰ্ভলৈ প্ৰেৰণ কৰিছে, যিটোক যোগ মায়া বুলি কোৱা হৈছে, সময়ৰূপী মায়া। সেই কৰ্মটোৰ দ্বাৰা সেই সন্তানটোৰ নাম হ'ল শংকৰখন, আৰু কালক্ৰমত তাৰ নাম হ'ল বলৰাম। 2 ধৰণে ডাঙৰ। 1 নম্বৰ হ'ল দৈৱকীতকৈ ৰোহিণী ডাঙৰ, সেইকাৰণে ৰোহিণীৰ গৰ্ভত জন্ম হোৱাৰ কাৰণে কৃষ্ণতকৈ সম্বন্ধত বৰমাকৰ গৰ্ভত জন্ম হৈছে, সেইকাৰণে ককায়েক। 2 নম্বৰ দৰ্শনটো দিছে যে 5 মাহ আগতেই গৰ্ভ স্থানান্তৰ কৰাতকৈ কৃষ্ণতকৈ বলৰাম 5 মাহৰ ডাঙৰ।
সেই দুটা দৰ্শনেৰে বলৰাম 7 নম্বৰ সন্তান আমাক শাস্ত্ৰই এনেকৈ দৰ্শন কৰাইছে। তাৰ পাছত আমাৰ বাপজনে যি কেইটি কথা সুধিছিল, ভকতে গুৰুজনাৰ আদৰ্শত ভকতে ভগৱন্তৰ চৰণ চিন্তা কৰে, এইটো একেবাৰে সত্য কথা। সেইকাৰণে ভগৱন্তৰ চৰণত পঞ্চচিহ্ন আছে। সেই পঞ্চচিহ্নকে গোপীসকলেও চিন্তা কৰি কৰি সপ্ৰেম ভক্তিৰ মাধ্যমেৰে নিৰক্ষৰ হ'লেও এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিছিল। আৰু গুৰুজনাই কলিৰ মনুষ্য আমিও তৰিবৰ বাবে ভকতৰ চৰণত সেৱা কৰাৰ মাধ্যমটো গুৰুজনাই আমাক শাস্ত্ৰসন্মতে দৰ্শন কৰাইছে। তাৰ পাছত বৰ্তমান ভগৱন্ত পুৰুষে অক্ৰূৰক পঠাই দিছে। কলৈ? হস্তিনাপুৰলৈ। তাৰ আগে আগে অঘাসুৰ, বকাসুৰ, চক্ৰবাদ আদিকে কৰি বিভিন্নজন অসুৰক ভগৱন্তই নিধন কৰিছে। আৰু নিধন কৰাৰ পাছত বৃন্দাবন ক্ষেত্ৰত গোপীসকলৰ লগত ৰাস ক্ৰিয়া কৰিছে। ৰাস মানে ৰসৰ সমাহাৰ। ৰাসত ৰসৰ সমাহাৰ হৈছে জীৱ আত্মা আৰু পৰমাত্মাৰ লগত। জীৱ আত্মাৰ প্ৰতীক হিচাপে গোকুলৰ বৃন্দাবন ক্ষেত্ৰৰ গোপীসকলক দৰ্শন কৰাইছে আৰু পৰম আত্মাৰ ৰূপত ভগৱন্ত কৃষ্ণ তত্ত্ব নিজে অৱস্থান কৰিছে। তিনিটা বস্তুৰ জাত নাই। সেই তিনিটা হ'ল পৰমাত্মা তত্ত্বৰ জাত নাই, জীৱৰ জাত নাই অৰ্থাৎ আত্মাৰ জাত নাই, ঈশ্বৰৰ জাত নাই আৰু ভকতৰ জাত নাই। এই তিনিটা বস্তুৰ কোনোদিন জাত নাই বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ভকতৰ এটাই জাত, সেইটো হ'ল ভকত। ভকতৰ কোনো পুংলিংগ আৰু স্ত্ৰীলিংগ নাই। আমি এইখন সংসাৰলৈ আত্মাতত্ত্ব এটা শৰীৰত প্ৰৱেশ কৰোঁতে কোনো বস্ত্ৰ কোনেও পিন্ধি অহা নাই। আমাৰ বস্ত্ৰ এটাই কৈছে মহন্তৰ ক্ষমাহে ভূষণ। ভূষণ মানে বস্ত্ৰ। যি জীৱই ক্ষমা কৰিব পৰা গুণ, সত্য, শৌচ, ক্ষমা, দয়া, এই 4 গুণৰ মাজত থাকিব পাৰিব, তেওঁকে শাস্ত্ৰই ভকত, মহন্ত, সন্ত, সাধু আদি নামেৰে বিশেষণ কৰিছে, বিশেষ দৰ্শনটো দেখাইছে। গতিকে ভকতৰ যিহেতু জাত নাই, গতিকে ভকতৰ পুংলিংগ স্ত্ৰীলিংগ বুলি কোনো কথা নাই কাৰণে শাস্ত্ৰসন্মতে কোনোজন বাপে যদি নাম আশ্ৰয় কৰে, আইসকলেও সমানে সমানে আসনত বহি ভগৱন্তৰ নাম আশ্ৰয় কৰিব পৰা দৰ্শন গুৰুজনাই দিছে। কাৰণ ভকতৰ কোনো সাজৰ প্ৰয়োজন নাই। ভকতৰ কোনো পোছাকৰ বোলে এইটো পোছাক আইসকলে, এইটো পোছাক বাপসকলে পৰিধান কৰিব লাগিব, বাপসকলে লোৱা চেলেংখন আইসকলে ল'ব নোৱাৰিব, এনেকুৱা কোনো কথা নাই। কিয়নো বাপসকলে জানে যে যেতিয়া বাপসকলে আসনত বহে তেতিয়া প্ৰকৃতি স্বৰূপা হৈ বহে। তাৰমানে আমি সকলো প্ৰকৃতি, ভগৱন্ত হ'ল পুৰুষ, নহয়নে বাপজনে? তো ভগৱন্ত যেতিয়া কেৱল পুৰুষ, আমি যেতিয়া সকলো প্ৰকৃতি, গতিকে প্ৰকৃতিৰ মাজত পুংলিংগ স্ত্ৰীলিংগ বুলি ভকত হ'বলৈ যাওঁতে কোনো ভেদাভেদ নাই। গতিকে বাপে যদি নামাচাৰ্য হিচাপে আসন গ্ৰহণ কৰিব পাৰে, শৰণ ভজন লৈ আইগৰাকীও নামৰ আসনত বহি নাম প্ৰসং, পাঠ প্ৰসং আদি সমস্তখিনি শৰণ ভজন ভক্তি আৰু সদাচাৰ জাক জানি নৰ নাৰী তৰুক সংসাৰ। এই সংসাৰৰ পৰা নৰ নাৰী সমস্ত তৰি যাব পাৰে। এইটো গুৰুজনে শাস্ত্ৰসন্মতে আমাক দৰ্শন দিছে। গতিকে আমি সমাজ বিশেষে বোলে আইসকল তাত বহিবা, বাপসকলহে ইয়াত বহিবা, এনেকুৱা কিছুমান নীতি সমাজ বিশেষে থাকে। গতিকে সেইখিনি আমি বৰ বেছি প্ৰাধান্যতা নিদি আমি মাত্ৰ ঈশ্বৰৰ নাম আশ্ৰয় কৰিবৰ বাবে শাস্ত্ৰসন্মতে শৰণ ভজনৰ ব্যৱস্থাটোৰ মাজেৰে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে। এটা নিয়ম আছে, যিটো মাহেকীয়া কথা আছে আমাৰ, সেই সময়খিনিক বাদ দি মাত্ৰ আমি সকলোৱে নামঘৰত একেলগে বহি হাত চাপৰি বজাই ভকতৰ লগত আমি একেলগে নাম প্ৰসংগ কৰি এই সংসাৰৰ পৰা তৰি যোৱাৰ পথটো গুৰুজনাই আমাক দিছে। গতিকে ইয়াত কোনো ভেদাভেদ নাই। তাৰ পাছত ক'লে ঈশ্বৰৰ জাত নাই, তাৰ পাছত ক'লে জীৱৰ জাত নাই, অৰ্থাৎ আত্মাৰ জাত নাই। যি ধৰণে ভগৱন্ত পৰমাত্মাই জীৱ আত্মাক জ্ঞান দিবৰ বাবে গোপী ৰূপত প্ৰকাশমান হৈছে আৰু সেই গোপী ৰূপত প্ৰকাশমান হৈ বৃন্দাবন ক্ষেত্ৰত মহাৰাসৰ আয়োজন কৰিবলৈ গৈছে, তাৰ প্ৰাক মুহূৰ্তত ভগৱন্ত পুৰুষে বহুকেইজন অসুৰক নিধন কৰিছে। অঘাসুৰ, বকাসুৰ, পুতনা, চক্ৰবাদ আদিকে ধৰি। এতিয়া শাস্ত্ৰৰ দ্বাৰা সেই আধ্যাত্মিক জ্ঞানটো দিছে যে যেতিয়ালৈকে আমি আমাৰ এই 24টা তত্ত্বৰে গঠিত শৰীৰটোত থকা
কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ অহংকাৰ মদ মাচৰ্য অসূয়া অন্যায় অপ্ৰীতি কুৰ্চুত কপটতা এই ভাৱনাৰূপী অসুৰবিলাকক যেতিয়ালৈকে নিধন কৰিবলৈ নিশিকিম তেতিয়ালৈকে আমি কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বিষ্ণু ৰাম ৰাম যিমানেই কৈ নাথাকো কিয় ভগৱন্তক আমি হৃদয়ৰ মাজত কোনো দৰ্শন নাপাওঁ এই দৰ্শনটো বৃন্দাবন ক্ষেত্ৰত ৰাসৰ সমাহাৰ তেতিয়াহে ঘটিছে যেতিয়া অসুৰবিলাকক ভগৱন্তই নিধন কৰিছে ঠিক তেনেকৈ আমিও কৃষ্ণ তত্ত্বক দৰ্শন পাবলৈ হ'লে ৰাম ভকতিৰ বীজ শৰণে খে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল ভক্তি কৰিবলৈ প্ৰথম খোজটো হ'ল শৰণ এতিয়া শৰণ অবিহনে ভক্তি যদি গ্ৰহণ কৰিছোঁ তেতিয়াহ'লে আমাৰ ব্যৱস্থাটো এৱা ঘটৰ জলৰ লগত তুলনা কৰিছে যিটো ঘটত গোৱালে গাখীৰ বা পানী ভৰালে সেই ঘটটোৱে ধৰি ৰাখিব নোৱাৰে গতিকে আমি শৰণ ল'বই লাগিব দ্বিতীয় দৰ্শনটো শৰণৰ বিষয়ে কৈছে যে যেতিয়া এগৰাকী চাণ্ডালিনীয়ে দশম স্কন্ধতে আছে আপোনালোকে পাব আমি মূল কথাকেইটা মাত্ৰ আঁত ধৰি দিয়া হৈছে যে যেতিয়া চাণ্ডালিনীয়ে নিজৰ আহাৰ ৰন্ধন কৰি আছিল তেতিয়া স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই আকাশ মাৰ্গেদি ৰথত গতি কৰিছিল আৰু তেতিয়া ওপৰৰ পৰা দেখিলে তলত কোনোবা এগৰাকী মহিলাই কিবা ৰন্ধন কৰি আছে আৰু মুখ দেখি আহাৰৰ ওপৰত ঢাকোন এখন দি দিছে তললৈ নামি আহিল উৎসুক লাগিল যে কিয়নো এনেকুৱা কৰিলে জানিবলৈ মন গ'ল তেতিয়া ইন্দ্ৰদেৱে আহি চাণ্ডালিনীক সুধিলে তোৰ পৰিচয় তই কোন মোক ক তেতিয়া চাণ্ডালিনীয়ে ক'লে মই এগৰাকী চাণ্ডালিনী অপবিত্ৰ প্ৰথম প্ৰকাশ কৰিছে ইন্দ্ৰদেৱে অপবিত্ৰ দ্বিতীয়তে কৈছে যে তই যিখিনি ৰন্ধন কৰি আছ এইখিনি কিয় ৰন্ধন কৰিছ তেতিয়া চাণ্ডালিনীয়ে কৈছে মই মোৰ শৰীৰটোৰ শক্তিৰ বাবে মোৰ আহাৰ মই নিজেই প্ৰস্তুত কৰিছোঁ বোলে তোৰ আহাৰ কি তই কি খাৱ বোলে গো মাংস তেতিয়া ইন্দ্ৰদেৱে কৈছে আকৌ অপবিত্ৰ বোলে কিহেৰে ৰান্ধিছ সুৰাৰে ৰান্ধিছ মানে মদেৰে ৰান্ধিছে আমি যেনেকৈ পানীৰে ৰন্ধন কৰোঁ কিন্তু তাই ব্যৱহাৰ কৰিছে সুৰা আকৌ এটা অপবিত্ৰ তাৰ পাছত কৈছে কিহত ৰান্ধিছ আমি কেৰাহীত ৰান্ধো পাত্ৰ সেই পাত্ৰটোৰ নাম কৈছে মানুহৰ লাওখোলা নামৰ পাত্ৰত ৰন্ধন কৰিছে আকৌ অপবিত্ৰ বোলে মোক দেখি যে ঢাকন দিলি সেইটো কিহৰ ঢাকন বোলে আৰু এটা মানুহৰ লাওখোলাই ঢাকন দি দিলো আকৌ অপবিত্ৰ এতিয়া প্ৰশ্নটো হ'ল তই ঢাকি দিলি কিয় তেতিয়া চাণ্ডালিনীয়ে কৈছে যে মাৰিলেও মাৰক কাটিলেও কাটক দুটা দৰ্শন আছে আমাৰ ভাগৱতত এটা হ'ল ইন্দ্ৰক বহুহৰণীয়া বুলি কৈছে আৰু এটা হ'ল ইন্দ্ৰক অহৰণীয়া বুলি কৈছে এই দুটা দৰ্শন আছে ভিন্ন প্ৰকাৰে কিন্তু যিয়ে নহওক দুইটাই শুদ্ধ যে বহুহৰণীয়া বা অহৰণীয়া এই দুইজনে অপবিত্ৰ বুলি কৈছে বোলে দেৱৰাজ আপুনি অহৰণীয়া সেইকাৰণে আপোনাৰ ভৰিৰ ধূলা চৰণৰ ধূলি মোৰ আহাৰত পৰি মোৰ আহাৰবিলাক অপবিত্ৰ হ'ব বুলি জানি মই ঢাকন দিলোঁ এতিয়া আমি ভাবিব লাগে সমাজত যিসকল শৰণীয়া ভজনীয়া তেওঁলোকে অহৰণীয়াৰ হাতেৰে চাহ বা আদি কৰি ৰন্ধন কৰা দ্ৰব্য খাব পাৰে নে নোৱাৰে বা অহৰণীয়াজন কিমান অপবিত্ৰ চাণ্ডালিনী কিমান অপবিত্ৰ গৰু মাংস কিমান অপবিত্ৰ শাস্ত্ৰই কোনটোক অপবিত্ৰ হিচাপে আমাক চিনাকি কৰি দিছে গতিকে যিটো ইমান অপবিত্ৰ অহৰণীয়া সেই শৰণেই যদি ল'বলৈ আমি ভয় কৰোঁ তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয়জন নাই সেইকাৰণে আমি শাস্ত্ৰৰ তত্ত্ববিলাক যিমান পাৰোঁ আমি জানিবলৈ চেষ্টা কৰিব লাগিব 3 নম্বৰতে দৰ্শন দিছিল যেতিয়া জয় বিজয় বৈকুণ্ঠৰ পৰা খহি পৰিছিল তেতিয়া এটা অভিশাপ দিছিল অভিশাপটো কি আছিল অসুৰজনীত জন্ম হ'ব লাগিব এইটোৱে হ'ল অভিশাপ বৈকুণ্ঠৰ পৰা খহি মৃত্যু লোকত অসুৰজনীত জন্ম হ'ব লাগিব এতিয়া অসুৰজনীত জন্ম হ'বলৈ যাওঁতে জয় বিজয় প্ৰথম জন্মটো কি আছিল
হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ ৰূপত জয় বিজয় প্ৰথম জন্ম হ'বলৈ যাওঁতে পিতৃ আৰু মাতৃ হিচাপে নিৰ্বাচন কাক কৰিছিল? জয় বিজয় প্ৰথম জন্ম হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ, আৰু হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ হিচাপে জন্ম গ্ৰহণ কৰোঁতে তেওঁলোকৰ পিতৃ আছিল কাশ্যপ আৰু অদিতি আৰু দিতি। এই দুগৰাকী কাশ্যপৰ পত্নী। অদিতিৰ গৰ্ভত স্বৰ্গৰ দেৱতাসকলৰ জন্ম আৰু দিতিৰ গৰ্ভত হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ জন্ম। এতিয়া প্ৰশ্নটো হ'ল, চাৰি সিদ্ধ অভিশাপ দিছিল অসুৰজনীত, আৰু পিতৃ হিচাপে কিন্তু নিৰ্বাচিত হ'ল এজন ব্ৰাহ্মণ, নাম হ'ল কাশ্যপ। এতিয়া আমাৰতো খেলি মেলি সেইখিনিতে লাগিল, ব্ৰাহ্মণৰ বীৰ্য অসুৰ নেকি? আমাৰতো চিন্তাটো আহি গ'ল যে কাশ্যপ হ'ল এজন ব্ৰাহ্মণ, এতিয়া ব্ৰাহ্মণৰ বীৰ্য কিয় অসুৰ বুলি শাস্ত্ৰই ঘোষণা কৰিলে? তাৰমানে ২৪ ঘণ্টীয়া এটা দিনত ৮টা প্ৰহৰ থাকে, সেই ৮টা প্ৰহৰৰ অষ্টম প্ৰহৰটি নৱদম্পতীয়ে এটি সন্তান গৰ্ভত স্থিতি কৰিবৰ বাবে উত্তম সময় শাস্ত্ৰই কৈছে। তাৰ বিপৰীতে যদি আমি নিয়ম পালন কৰোঁ, তেতিয়াহ'লে তেওঁ নামাচাৰ্য হ'লেও, ভাগৱত আচাৰ্য হ'লেও, ভাগৱত পাঠক হ'লেও, নামঘৰীয়া হ'লেও, তেওঁৰ নিয়মটো আসুৰিক হোৱাৰ বাবে তেওঁ ভকত হ'লেও কিন্তু তেওঁৰ সন্তানটো ভকত নহ'বও পাৰে। এই সিদ্ধান্তটো আমাক দৰ্শন কৰাইছে। প্ৰমাণটো কৰ্দম আৰু দেৱহূতিৰ মাজত যেতিয়া বিবাহ হৈছিল, তেতিয়া কৰ্দমে পিতৃ ব্ৰহ্মাৰ আজ্ঞা পাই ১০,০০০ বছৰ সৰস্বতী নদীৰ তীৰত তপস্যা কৰিছিল। তাৰ মূল দৰ্শনটো হ'ল আমাৰ সাম্প্ৰতিক সময়ৰ দৰ্শন যে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰই অধ্যয়ন কৰাটোৱে হ'ল তপস্যা। এতিয়া কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত ১০,০০০ বছৰ তপস্যা কৰাৰ মূল দৰ্শনটো হ'ল আমাৰ শৰীৰটোত 10টা ইন্দ্ৰিয় আছে। সেই 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, মন নামৰ একাদশ ইন্দ্ৰিয়টোক কেনেকৈ বশীভূত কৰিব পাৰোঁ, তাৰ নিয়মটো সৰস্বতীৰ লগত আলোচনা কৰি জ্ঞান মাধ্যমেৰে আয়ত্ত কৰিছে। যেনেকৈ আমি সন্তানটোক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিবৰ বাবে বিদ্যালয়ত নামটো লগাই দিওঁ আৰু জ্ঞান অৰ্জন কৰি সেই মতেৰে ডাক্তৰ ইঞ্জিনিয়াৰ এদিন গৈ হ'বগৈ পাৰে, ঠিক তেনেকৈ ছাত্ৰানাং অধ্যয়নং তপৰ ব্যৱস্থাটো কৰ্দম ঋষিয়ে আয়ত্ত কৰিছিল ১০,০০০ বছৰ সৰস্বতী নদীৰ তীৰত সৰস্বতীৰ লগত জ্ঞান আহৰণ কৰি। এইটো আমাক সিদ্ধান্ত দিছে। তাৰ পাছত ৯গৰাকী কন্যাৰ জন্ম হৈছে কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত। সেই ৯গৰাকী কন্যাক ৯জন ঋষিলে বিয়া দিছে। এইটো হ'ল কাহিনী, কিন্তু শাস্ত্ৰই কৈছে সেই ৯গৰাকী কন্যা হ'ল শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্ব, আত্মনিবেদন। এই নৱধা ভক্তি, আৰু সেই ৯বিধ ভক্তিৰে যেতিয়ালৈকে আপুনি মই পৰিপূৰ্ণ নহ'ম, তেতিয়ালৈকে ১০ নম্বৰত জন্ম হোৱা সন্তানটিৰ নাম হ'ল কপিল ঈশ্বৰ। কপিল ৰূপে দেৱহূতিৰ গৰ্ভত ভগৱন্তই জন্ম হৈছে, তাৰ আগত ৯গৰাকী কন্যাৰ জন্ম হৈছে। সেই ৯গৰাকী কন্যা নৱধা ভক্তি যেতিয়াই আমি আশ্ৰয় কৰিম, তেতিয়াই আমাৰ শৰীৰত ভগৱন্তৰ ঈশ্বৰতত্বক আমি হৃদয় পদ্মত সমস্তজনে দৰ্শন পাম। এই পৰম তত্ত্বটো শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। তাৰপাছত এতিয়া আমাক অক্ৰূৰৰ দ্বাৰা ধৃতৰাষ্ট্ৰক উপদেশখিনি প্ৰদান কৰিলে আমি যিমান পাৰোঁ চমুকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ব। বিচিত্ৰ বীৰ্যৰ ক্ষেত্ৰে তুমি ভৈলা জাত, অক্ৰূৰ বদতি শুনি উক কুৰুনাথ। অক্ৰূৰে কৈছে, ৰাজন ধৃতৰাষ্ট্ৰ, তুমি বিচিত্ৰ বীৰ্যৰ সন্তান, এই ভূমিত তুমি জন্ম গ্ৰহণ কৰিছা। তাহান মৰণে এবে তুমি ভৈলা ৰাজা, নিজ গুণে ৰঞ্জি সবে পালি বাহা প্ৰজা। তোমাৰ ৰজা হিচাপে কৰ্তব্য আছিল পুত্ৰ ব্ৰত প্ৰজাসকলক পালন কৰা, কিন্তু তুমি সেই নিয়মটো পালন কৰা নাই। অন্য হাতেদি পৃথুৰূপত যেতিয়া ভগৱন্ত অৱতাৰ ধাৰণ কৰিছিল, তেতিয়া পৃথুৰূপে ভগৱন্তই প্ৰজাসকলক কৈছিল যে তোমালোক মোৰ প্ৰজা হিচাপে, তোমালোক মোৰ পুত্ৰ, গতিকে সেই মোৰ পুত্ৰসকল তোমালোকক মই উপদেশ দিওঁ, শুনা। পুত্ৰ ভৈলে পিণ্ড দিব লাগয়, বাপৰ
মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। সেই মোৰ পুত্ৰসকল, তোমালোকে যদি মোক পিতৃ বুলি ভাবিছা, তেতিয়াহ'লে মই পিতৃৰ প্ৰতি তোমালোকে, শাস্ত্ৰই কৈছে পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগিব। কিন্তু সেই পিণ্ডটোৰ নাম কি জানানে? মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। এতিয়া আপুনি মই পিতৃ পৰলোকগামী হ'ল। 11 দিনলৈকে আমি পিণ্ড দিওঁ, 10 দিনলৈকে 10 পিণ্ড। কিন্তু সেই পিণ্ডটো ক'ত দিওঁ? নদীৰ পাৰত। কিন্তু শাস্ত্ৰই কৈছে সেই পিণ্ডটো হ'ব ঈশ্বৰক সেৱা কৰা। এতিয়া ঈশ্বৰ কোন? কলিযুগত ভকত। ভকত সেৱা কৰিয়ে বেয়া পাওঁ। পিণ্ডটো শুদ্ধ হ'ল নে নাই হোৱা? শাস্ত্ৰমতে আমি চিন্তা কৰিব লাগিব। এইটো শাস্ত্ৰই আমাক 5ম স্কন্ধত কথাখিনি প্ৰকাশ কৰিছে। পৃথুৰূপে অৱতাৰ হওঁতে নিজৰ পুত্ৰসকলক দৰ্শন কৰাইছে। তাৰপাছত আমাক পদে ক'লে, সেই ৰাজন ধৃতৰাষ্ট্ৰ তুমি শুনাচোন। ৰাম একে উপজয় প্ৰাণী মৰে কেশৰে, একেশৰে ভুঞ্জে যত পুণ্য ক আচৰে, একেশৰে ভুঞ্জে যত কৰে পাপচয়, পুত্ৰ মিত্ৰ ভাতৃ তাক কেহু ন পায়। অকলে জন্ম হয়, অকলে যাবগৈ লাগে। এই সংসাৰত যিখিনি আমি মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পত্নী, মোৰ স্বামী বুলি কৈ ইষ্ট মিত্ৰ কুটুম্ব জ্ঞাতি বংশ পৰিয়াল বুলি আমি সাৱটি ধৰি আছো, এই সকলোৰে লগত আমাৰ খন্তেকৰ বাবেহে মাত্ৰ সম্বন্ধটো আছে। আৰু এই সম্বন্ধ কেতিয়াও চিৰস্থায়ী নহয় ৰাজন। গতিকে এই সত্য বস্তুৰ প্ৰতি তুমি জানিবলৈ চেষ্টা কৰা। আৰু তুমি পাণ্ডু বা তোমাৰ পুত্ৰ কৌৰৱৰ বেলেগ বেলেগ বুলি তুমি সেই হিংসা ভাৱনাটো এৰি তুমি সমস্তকে নিজৰেই সন্তান ভাবি তুমি মৰম চেনেহেৰে ভাতৃত্ববোধেৰে তুমি ৰাজ্য শাসন কৰিবলৈ চেষ্টা কৰা ৰাজন। তাৰ এটি সুন্দৰ প্ৰমাণ আমাক 6 নম্বৰ স্কন্ধটিত প্ৰকাশ কৰিছে। অক্ৰূৰৰ দ্বাৰা উপদেশ দিয়া ধৃতৰাষ্ট্ৰক সেই কথাখিনি প্ৰকাশ কৰিছে। এই যে অকণমান আগতে কোৱা হৈছিল, বৃত্তাসুৰ পূৰ্বজন্মত কোন আছিল? গন্ধৰ্বৰাজ চিত্ৰকেতু। আৰু গন্ধৰ্বৰাজ চিত্ৰকেতুৱে 1 কোটি পত্নীক বিয়া কৰাইছিল। মানে 1 কোটি কন্যাক নিজৰ পত্নী হিচাপে বিয়া কৰাইছিল। লক্ষ্য আৰু উদ্দেশ্য এটাই যে কেনেকৈ এটা পুত্ৰ সন্তানৰ পিতৃ হ'ব পাৰোঁ। সেই 1 কোটি গৰাকী পত্নীৰ গৰ্ভত কেৱল কন্যাহে জন্ম হৈছে, পুত্ৰ মুখ দেখা নাই। সেইকাৰণে গন্ধৰ্বৰাজ চিত্ৰকেতুৱে কাম শাস্ত্ৰ অনুসৰি বুজি পাইছিল যে পুত্ৰৰ দ্বাৰাহে পুণ্যাম নৰকৰ পৰা মনুষ্য নামৰ জীৱ পিতৃ মাতৃয়ে উদ্ধাৰ পাব পাৰে। 84খন নৰক আছে। সেই 84খন নৰকৰ ভিতৰত পুণ্যাম নৰকখনৰ পৰা উদ্ধাৰ পাবৰ বাবে কেৱল এটি পুত্ৰ সন্তান জীৱক লাগিবই। এইটোৱে সত্য কাম শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু এইটো সত্য বস্তু আশ্ৰয় কৰি অংগিৰস আৰু দেৱঋষি নাৰদ এই 2জন পৰম বৈষ্ণৱৰ চৰণ চিন্তা কৰিলে। আৰু এদিন সৌভাগ্যক্ৰমে অংগিৰসৰ কৃপা লাভ কৰিলে। আৰু অংগিৰসে কৃপা কৰি গন্ধৰ্বৰাজ চিত্ৰকেতুক কৈছে, ৰাজন, কুকুৰ, শুকৰ, মাছ, কাছ আদিবিলাকেও কিন্তু শ শ হাজাৰ হাজাৰ লক্ষ লক্ষ পোৱালি জন্ম দিয়ে, কিন্তু সিহঁতি আকৌ তৰি যাব নোৱাৰে। গতিকে তুমি যে পুত্ৰ বিচাৰিছা, সেই পুত্ৰটো কিয় বিচাৰিছা আমি জানিছো, এইটো শাস্ত্ৰত আছে। ৰাজন, তুমি এই কাৰণেই পুত্ৰ বিচাৰিছা, ৰাম পুত্ৰ উদ্ধাৰে যদি কহিয়াছে শাস্ত্ৰ। পুত্ৰই উদ্ধাৰ কৰিব বুলি শাস্ত্ৰই কৈ আছে, তুমি শাস্ত্ৰত পাইছা পঢ়ি পঢ়ি।
কিন্তু পুত্ৰটোৰ নাম কি জানানে ৰাজন? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলিয়াছে মাত্ৰ। শাস্ত্ৰই কিন্তু যিকোনো পুত্ৰৰ কথা নাই কোৱা আকৌ। সেই পুত্ৰটো বৈষ্ণৱ হ'ব লাগিব। প্ৰমাণ প্ৰহ্লাদৰ কাৰণে পিতৃ মাতৃ উদ্ধাৰ পাইছে, 21 পুৰুষলৈকে উদ্ধাৰ পাইছে। শাস্ত্ৰই সিদ্ধান্ত দিছে, তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। নৃসিংহ গোসাঁয়ে কৈ থৈ গৈছে। আমিতো প্ৰহ্লাদ চৰিত ভাওনা ভাগ সকলোৱে চাই আছো, গতিকে সেই ভাওনা ভাগৰ জৰিয়তে আমাক এই সত্যটো দৰ্শন কৰাইছে যে বৈষ্ণৱ পুত্ৰ যদি জন্ম দিব পাৰো 21 পুৰুষলৈকে জীৱই সংসাৰৰ পৰা তৰি যাব পাৰে। কিন্তু সাৱধান, অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেহলাৱৈ নৰকত। যদি তুমি বৈষ্ণৱ পুত্ৰৰ বিপৰীতে অবৈষ্ণৱ পুত্ৰ জন্ম দিয়া, কিন্তু তুমি সত্য শুদ্ধ পথটো আশ্ৰয় কৰি থাকোঁতে স্বৰ্গলৈকে যাব পাৰিলা, কিন্তু তোমাৰ পুত্ৰৰ অপকৰ্মৰ বাবে স্বৰ্গৰ পৰা কিন্তু তুমি নৰকলৈ খহি পৰিব লাগিব। গতিকে পুত্ৰ জন্ম দিওঁতে তুমি পুত্ৰ বিচাৰিছা, কিন্তু সাৱধান, কেনেকুৱা পুত্ৰ লাগে তুমি নিৰ্বাচন শাস্ত্ৰমতে কৰিবা। শাস্ত্ৰই নিৰ্দেশ দিছে, সেইমতে পুত্ৰ তুমি বিচাৰিছা আৰু সেইমতে পুত্ৰ তুমি লাভ কৰিবলৈ আগবাঢ়া। এই বুলি কৈ উপদেশ দি এটি পুত্ৰ আশীৰ্বাদ কৰিলে আৰু যথাসময়ত এটি পুত্ৰৰ জন্ম হ'ল। আৰু সেই পুত্ৰটি জন্ম হোৱাৰ পাছত অলপ দিনৰ পাছতে এটা ঘটনা ঘটিল। ঘটনাটো কি? কৃতদূতী নামৰ পত্নীগৰাকীৰ গৰ্ভত পুত্ৰটো জন্ম হ'ল। আৰু ৰজা গন্ধৰ্বৰাজ চিত্ৰকেতু ইমানেই আনন্দিত হ'ল, 1 কোটি গৰাকী পত্নীৰ ভৰণ পোষণৰ সমস্তখিনি কথা পাহৰি পেলালে। কেৱল পুত্ৰমোহত পুত্ৰটোক চাই চাই পুত্ৰৰ লগত আনন্দ কৰি কৰি জীৱন অতিবাহিত কৰিলে, প্ৰজা পালন কৰা চিন্তা পাহৰি গ'ল। তেতিয়া 1 কোটি সতিনীয়ে চিন্তা কৰিছে কৃতদূতীৰ বাহিৰে যে এইটোৱে আমাক পাহৰি গ'ল, আমাৰ স্বামী আছিল, যদি কেনেবাকৈ পুত্ৰটো ডাঙৰ দীঘল হয় এইটো আমাক আৰু ভৰণ পোষণ দিয়া বাকীখিনি চব পাহৰিব। গতিকে কিবা এটা উপায় উলিয়াব লাগে। উপায় চিন্তা কৰি 1 কোটি পত্নীৰ সেই কৃতদূতী নামৰ মাতৃগৰাকীৰ বাহিৰে বাকীসকলে চিন্তা কৰি এদিন মনে মনে পুত্ৰটোক বিষ খুৱাই মাৰি পেলালে। আমি কাহিনীমূলকভাৱে কথাটো কোৱা হৈছে যে বিষ খুৱাই মাৰি পেলালে। আৰু মৰি যোৱাৰ লগে লগে ৰজা চিত্ৰকেতু আৰু পত্নী কৃতদূতীয়ে দুখত শোকত উৰাই ঘূৰাই মাত্ৰ কান্দিছে কান্দিছে কান্দিছে। তেনেতে আহি পুনৰ সেই যে বৰ দিছিল পুত্ৰৱতী হ'ব বুলি, সেই অংগীৰস আৰু দেৱঋষি নাৰদ আহি উপস্থিত হৈছে। আহি কথোপকথনত কৈছে যে তুমিতো এজন ঈশ্বৰৰ ভক্ত ৰজা, তুমি কিয় দুখ কৰিছা? তুমি দুখ কৰিব নালাগে, তুমি শোক কৰিব নালাগে। এই বুলি কৈ ষষ্ঠ স্কন্ধত চিত্ৰকেতুৰ আগত নাৰদৰ মহৎ উপদেশ প্ৰদান বুলি এটি অধ্যায়ত খুব সুন্দৰভাৱে কথাখিনি কৈছে। পদবন্ধে প্ৰকাশ কৰিছে এনেকৈ, এৰাম শোকনিগদতি পৰীক্ষিত মহাযখী অনন্তৰে মহাজ্ঞান কৰি দুয়ো ঋষি। দুইজন ঋষিয়ে মহাজ্ঞান প্ৰদান কৰিছে। কি বুলি? এৰাম দেখিলো নৃপতি কিছু ভৈল ষষ্ঠ মন জ্ঞাতি মিত্ৰ অন্যজনে কৰয় ক্ৰন্দন। যে ৰজা অকণমান আমাৰ কথাত সন্তুষ্ট হৈছে, ৰজাই বুজি পাইছে কথাখিনি, অকণমান কান্দিবলৈ এৰিছে, দুখ কৰিবলৈ এৰিছে। কিন্তু এই মিত্ৰ জ্ঞাতি কুটুম্ব বংশ পৰিয়ালে কিন্তু কান্দিয়া আছে তেতিয়াও। এৰাম তাসম্বাৰ শোক দুখ গুচাইবা ৰমনে মৃতক পুত্ৰক জীয়াই লন্ততে তীক্ষ্ণে। যে এওঁলোকৰ দুখটো নাইকিয়া কৰিবলৈ
দুইজনে দেৱৰ্ষি নাৰদ আৰু অংগীৰসে চিন্তা কৰিলে যে মৰা পুত্ৰটোকে জীয়াই দিওঁ, ইহঁতি নিজে ইয়াক সুধি লওক ইহঁতৰ বন্ধু হয়নে নহয়, ইহঁতৰ পুত্ৰ হয়নে নহয়, এই পুত্ৰটোৰ এওঁলোক প্ৰকৃততে পিতৃ মাতৃ হয়নে নহয়, আমি জীয়াই দিওঁ, ইয়াকে সুধি লওক। এই বুলি চিন্তা কৰি দেৱৰ্ষি নাৰদে কি কৰিছে, ৰাম ইহাৰ মুখত জ্ঞান জানো কলে, এহি গুণী নাৰদে মাতিলা যুগ বলে।